আজি মহামান্য গুৱাহাটী হাইকোৰ্টৰ যিখিনি ৰায় আহিল বিশেষ ৰঞ্জন দাইমাৰী সম্পৰ্কে সেইটো আমি আশা কৰা নাছিলোঁ। তেখেতে যোৱা 2020 চনৰ 27 জানুৱাৰীত যি বিটিআৰ চুক্তি হ'ল তাৰ এজন স্বাক্ষৰকাৰী হিচাপে অন্তত মানৱীয় দৃষ্টিভংগীত ৰাখি মহামান্য আদালতে তেখেতৰ যে আগৰ ৰায় তাৰ কিছু সাল সলনি ঘটাই নতুন এটা ৰায় যিটো ৰায়ৰ জৰিয়তে আমি তেখেতে মুক্ত আকাশত দেখা পাম তেনেকৈ আশা কৰিছিলোঁ, কিন্তু আমাৰ আশা ফলৱতী নহ'ল আৰু তেখেতে আগৰ লোৱাৰ কোৰ্টে যিখিনি ৰায় দিলে সেইটোৱে ভাল ৰাখিছে। সেইটো আমাৰ কাৰণে খুব ভাল আৰু আমি আশা কৰাৰ ধৰণে তেনেকৈ ৰায় নহয়, সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। শান্তি চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে আমি তেখেতক মুক্ত আকাশত থাকি বৰ্তমান যি চৰকাৰ চলি আছে, চৰকাৰৰ জৰিয়তে জনসাধাৰণ উন্নয়নৰ কাৰণে যিখিনি সামাজিকভাৱে কাম কৰা এটা অধিকাৰ যে এটা সুবিধা পাইছে তাৰ লগত জড়িত হোৱাটো আমি আশা কৰিছিলোঁ, কিন্তু সেই আশা আমি ফলৱতী হোৱা দেখা নাপালোঁ। তথাপিও আমি প্ৰচেষ্টা ৰাখিম। আমি জানো যে চৰকাৰ এটা চলাব লাগিলে বা চৰকাৰ এটাত আমাৰ লেজিছলেটিভ, এক্সিকিউটিভ আৰু জুডিচিয়াৰী তিনিটা বিভাগ থাকে আৰু তিনিটা বিভাগৰ যিখিনি পাৱাৰ এণ্ড অথৰিটি ইকুইভেলেণ্ট হয়, কোনো কাৰ তলত নহয়। আৰু সেইকাৰণে যদিও তেখেতে শান্তি চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে পলিটিকেলি যিখিনি ষ্টেটাছ আছিল, কিন্তু জুডিচিয়াৰীয়ে নিজৰ ষ্টেটাছত থাকি নিজৰ কাৰ্যখিনি কৰাৰ কাৰণে আমি যিখিনি আশা কৰিছোঁ সেইটো নহ'ল। তথাপিও আমি তেখেতৰ আৰু কিবা কৰিব পৰা যায় নেকি, তাতকৈ উচ্চতৰ পৰ্যায়ত আৰু কিবা কৰিব পৰা যায় নেকি তাৰ প্ৰচেষ্টা আমাৰ চলি থাকিব। আমি সেইকাৰণে তেখেতৰ পৰিয়াল, তেখেতৰ আত্মীয়সকলক নিৰাশ নহ'বৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি চৰকাৰ হিচাপে তেখেতৰ মুক্ত আকাশত আনিবৰ কাৰণে যিখিনি প্ৰচেষ্টা আৰু লাগে সেইখিনি কণ্টিনিউ কৰি থাকিম।